মানুহ জীয়াই থাকোঁতে কোনেও তাৰ মূল্য নিদিয়ে আৰু মূল্য তেতিয়াই দিয়ে যেতিয়া এইখন পৃথিৱীৰ পৰা তেওঁ বিদায় মাগে। আচলতে জীৱনটো সুন্দৰকৈ সজাবলৈ সুন্দৰ মানুহৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এজন সুন্দৰ মনৰহে মানুহৰ। জীৱনত সদায় আমি তাকেই হেৰুৱাবলৈ ভয় কৰোঁ যিজনক আমি সকলোতকৈ বেছি ভাল পাওঁ। যিয়ে তোমাক নিবিচাৰে তেওঁৰ পিছত লাগি নাথাকিবা, ইয়াৰ ফলত সি বিৰক্তিকৰ হ'ব আৰু তুমি বহুত মনত কষ্ট পাবা। জীৱনৰ ৰাস্তাটোত অকলে অকলে খোজকাঢ়ি যোৱাটো কঠিন কাম নহয়, কিন্তু কাৰোবাৰ হাত ধৰি বহুখিনি যোৱাৰ পিছত তাৰ পৰা অকলে উভতি অহাটো বহুত কঠিন হৈ পৰে। কিছুমান মানুহৰ ভাগ্য ইমানেই বেয়া যে অধিক ভালপোৱা দিয়াৰ পাছতো বিনিময়ত পায় মাথো আঘাত আৰু অৱহেলাহে। নিজকে সদায় জীৱনত এনেকৈ তৈয়াৰ কৰা যিয়ে তোমাক এৰি গুচি গৈছে সি যেন তোমাক পাবলৈ আফচোচ কৰে। প্ৰিয় মানুহজনে যেতিয়া অভিমান কৰি কথা কোৱা বন্ধ কৰি দিয়ে তেতিয়া নিজকে বহুত অসহায় যেন লাগিবলৈ ধৰে। সদায় হেৰুৱাৰ ভয় তাৰেই বেছি হয় যাৰ মাজত ভালপোৱাৰ পৰিমাণ বেছি হয়। ভাল মানুহৰ জীৱনত সদায় এটাই বেয়া অভ্যাস আছে, সিহঁতে সকলোকে নিজৰ বুলি ভাবে। কাৰোবাক বেছি ভাল পালে তাৰ উপহাৰ হিচাপে দুচকুৰ পানী অবিহনে একোৱেই নোপোৱা জীৱনত। মানুহে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব পৰা নাযায়, কিন্তু বাস্তৱত যি দেখিছোঁ সুখী সিহঁতেই থাকে যিয়ে আনক বহুত কষ্ট দিয়ে। আপুনি সেইজন ব্যক্তিক কেতিয়াও এৰি নাযাব যিয়ে আপোনাৰ বেয়া ব্যৱহাৰ পাছতো আপোনাক এৰি যোৱা নাই। জীৱনত বেছি কিবা প্ৰয়োজন নহয়, মাথো প্ৰয়োজন হয় দুখন হাত যিয়ে বিপদৰ সময়তো টানকৈ ধৰি ৰাখিবলৈ পাৰিব। সপোনটো ভাঙি গ'লে পিছদিনা ৰাতি আকৌ আহিব, কিন্তু মনটো ভাঙি গ'লে কেতিয়াও আগৰ দৰে জোৰা নালাগিব। কাৰোবাক ভাল পালে নেদেখাকৈ থাকিবলৈ পাৰি, কাজিয়া নকৰাকৈ থাকিবলৈ পাৰি, কথা নোকোৱাকৈ থাকিবলৈ পাৰি, কিন্তু তেওঁৰ কথা নভবাকৈ থাকিব নোৱাৰি। যিয়ে মনৰ পৰা বেছি ভাল পায় সি সিমান বেছি কষ্ট পায়। যাক বেছি ভাল পাবা মিছ কৰিবা খবৰ ল'বা, চাবা এসময়ত সিয়েই বেছি অৱহেলা কৰিব। হাজাৰ কাজিয়াৰ পাছতো একেলগে থকাৰ নামেই হৈছে ভালপোৱা। ভালপোৱা মানুহটিক দামী গিফ্ট নহয়, অলপ সময় দিবলৈ শিকক, দেখিব জীৱনটো খুব সুন্দৰ হৈ উঠিব। যিজন ব্যক্তিয়ে তোমাক মিছাকৈ ভাল পাব সি তোমাক এটা কথাই বাৰে বাৰে ক'ব, তোমাৰ অবিহনে মই জীয়াই থাকিবলৈ নোৱাৰিম। যিজনে তোমাক এই কথাটো বাৰে বাৰে ক'ব সি কেতিয়াও তোমাক সঁচাকৈ ভাল নাপায়, কাৰণ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা কথাটোৱেই হ'ল মই তোমাৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ। এইখন পৃথিৱীত কোনোবা ব্যক্তি ইমানেই ভাগ্যৱান যে মানুহক বহুত কষ্ট দিয়াৰ পিছতো কিন্তু তেওঁলোকে ভাল পোৱা পায়, আৰু কোনোবা ইমানেই দুৰ্ভাগ্যৱান যে মানুহক ভাল পোৱা দিয়াৰ বিনিময়ত তেওঁলোকে কেৱল কষ্টহে পায়। সদায় এটা কথা মনত ৰাখিব, উপকাৰ কৰিলে পিঠিৰ ছাল নাথাকে, অৰ্জুন গছজোপাই তাৰ প্ৰমাণ। কোনোবাই আপোনাক ঠগাব, কোনোবাই মন ভাঙি দিব, কোনোবাই ভাল পোৱা বন্ধ কৰি দিব, মনৰ মতে একোৱেই নহ'ব, খুবেই বেয়া লাগিব, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব, কান্দনো আহিব, ভাঙি পৰিলে নহ'ব, তথাপিও মানুহক ক'ব লাগিব ভালে আছোঁ মই বুলি। বেইমানবোৰে কেতিয়াও চকু পানীৰ মূল্য নুবুজে। অন্ধৰ কাষত আইনা বিক্ৰী কৰা আৰু বেইমানবোৰক বিশ্বাস কৰা একেই কথা। যিজনে তোমাক এৰি গুচি যাব বিচাৰে তেওঁক কেতিয়াও নক'বা যে তুমি নহ'লে মই জীয়াই থাকিবলৈ নোৱাৰিম। মাথো এইখিনি কোৱা যদি আন কাৰোবাৰ জীৱনত বেছি সুখ পোৱা তেনেহ'লে যোৱা, কাৰণ জীৱনটো তোমাৰ। স্বামীৰ ভালপোৱাক কেতিয়াও অপমান নকৰিব। জীৱনৰ 80% সময় তেওঁ আপোনাৰ পৰিয়ালৰ মুখত হাঁহি ফুটোৱাৰ বাবে গাধৰ দৰে জীৱনভৰ কষ্ট কৰি যায়। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমাব পাৰি, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই আনিবলৈ নোৱাৰি। জীৱনত টকা পইচা কম থাকক, যোগ্যতা কম হওক, কিন্তু তোমাৰ কথা, তোমাৰ ব্যৱহাৰ, আচৰণ, মানসিকতা এইবোৰ যেন সুন্দৰ হয় আৰু আকৰ্ষণীয় হয়। কাৰণটো হ'ল এজন মানুহ হিচাপে এইবোৰেই আপোনাৰ সকলোতকৈ ডাঙৰ সম্পদ। সদায় নিজৰ পত্নীগৰাকীক সন্মান কৰিবলৈ শিকক, কাৰণ দুমুঠি ভাত কাপোৰৰ বাবে তেওঁ তেওঁৰ মা দেউতাকৰ ঘৰখন এৰি থৈ অহা নাই। টকা আৰু সময়ৰ মাজত ডাঙৰ পাৰ্থক্য হ'ল তুমি সকলো সময়ত জানা তোমাৰ হাতত কিমান টকা আছে, কিন্তু তুমি কেতিয়াও নাজানা তোমাৰ হাতত আৰু কিমান সময় আছে। সেয়েহে জীৱনৰ প্ৰতিটো মুহূৰ্ত এনজয় কৰিবলৈ শিকক। জীৱন সংগী হিচাপে এনেকুৱা এজনৰ প্ৰয়োজন যিয়ে তোমাৰ সুখৰ সময়ত হাঁহিব আৰু দুখৰ সময়ত সমানে কান্দিব। এইখন পৃথিৱীত আমি কিমান দিন জীয়াই থাকিম সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমি মানুহৰ মনত কিমান দিন জীয়াই থাকিবলৈ পাৰিম। এজন ভাল চৰিত্ৰৰ ব্যক্তিয়ে আপোনাক ভালেই ভাবিব আৰু এজন বেয়া চৰিত্ৰৰ ব্যক্তিয়ে আপোনাক তেওঁৰ দৰে বেয়াই ভাবিব।
যাৰ চৰিত্ৰ যেনেকুৱা তেওঁৰ চিন্তা ভাৱনা তেনেকুৱাই হয়। আচলতে জীৱনটো ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এটি ভাল সম্পৰ্কৰহে। সেইকাৰণে ভালে থাকিবলৈ ৰাজপ্ৰসাদৰ প্ৰয়োজন নহয়, ভৰসা পোৱাৰ বাবে এজন ভাল মানুহ পালেই যথেষ্ট। আপুনি এটা কৰা ভুল মানুহে গোটেই জীৱন মনত ৰাখিব, কিন্তু বাকী ৯৯ দিন উপকাৰ কৰা কথাটো তেওঁলোকে সম্পূৰ্ণৰূপে পাহৰি যায়। এইখন পৃথিৱীৰ সকলোতকৈ আপোন হ'ল চকুৰ পানী। তুমি তাক সুখৰ সময়ত নাপালেও দুখৰ সময়ত ঠিকেই পাবা। টকা ভিক্ষা কৰিও পোৱা যায়, কিন্তু সন্মান নহয়। সেইটো কৰ্ম, ব্যৱহাৰ আৰু চৰিত্ৰৰ মাধ্যমেৰেহে অৰ্জন কৰিবলগীয়া হয়। জীৱনত যাক বেছি ভাল বন্ধু বুলি ভাবিবা তেওঁই প্ৰতাৰণা কৰিব, যাক নিজতকৈ বেছি ভাল পাবা তেওঁ অৱহেলা কৰিব, আৰু যাক বেছি বিশ্বাস কৰিবা এদিন সেই মানুহটোৱেই তোমাৰ বিশ্বাস ভাঙি দিব। এইখন পৃথিৱীত ছোৱালী হৈ জন্ম লোৱা বহুত সহজ, কিন্তু ছোৱালী হৈ জীয়াই থকাটো বহুত কষ্টকৰ। হাঁহিলেও চিন্তা কৰিব লাগে, কান্দিলেও চিন্তা কৰিবলগীয়া হয়। আমাৰ জীৱনত ইমান ৰূপৰ অহংকাৰ কিহৰ? তুমি মৰি গ'লেওতো তোমাৰ আত্মীয়বোৰেই তোমাক চুইছে বুলি গা ধুই ঘৰত সোমাব। দেহৰ মৃত্যু হ'লে সকলোৱে কান্দে, কিন্তু মনৰ মৃত্যু হ'লে কোনেও নেদেখে। জীৱনত তিনিটা বস্তুৱে মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে, সেয়া হ'ল লোভ, হিংসা আৰু আপোনাৰ অহংকাৰ।